Hello everyone, welcome to my channel Assam Job Fever. আজি আপোনালোকৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আনিছোঁ য'ত আপোনালোকৰ যিসকলে মেট্ৰিক দি উঠিছে তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ যদি কোনোবা ভাইটি ভণ্টি বা কোনোবা আপোনালোকৰ ঘৰৰ মেম্বাৰে মেট্ৰিক দিছে তেতিয়াহ'লে আপোনালোকে কেনেধৰণে আপোনালোকে মেট্ৰিকৰ কাৰণে আপুনি হাই ছেকেণ্ডেৰীৰ কাৰণে কেনেধৰণে আপুনি কলেজত এপ্লাই কৰিব তাৰ বাবে আমি এই ভিডিঅ'টো লৈ আনিছোঁ যাতে আপোনালোকে খুব ইজিলি আপোনালোকে এপ্লাই কৰিব পাৰে অনলাইন। গতিকে এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। প্ৰথমে আমি ইম্পৰ্টেণ্ট ডেটকেইটা চাই লওঁ। পৰ্টেল আপোনাৰ 1 তাৰিখৰ পৰা লাইভ হয় ষ্টুডেণ্টৰ কাৰণে আৰু ষ্টুডেণ্টৰ কাৰণে 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে এই পৰ্টেলটো খোলা থাকিব। আপুনি এডমিশ্যন আপুনি এপ্লাই কৰিব পাৰিব 17 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত, মানে 24 তাৰিখ আপোনালোকৰ লাষ্ট ডেট হয়। গতিকে এই ডেটকেইটা মনত ৰাখিব। তাৰপাছত এতিয়া আপোনাৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন 25 তাৰিখ আৰু 26 তাৰিখে 25ৰ পৰা 26 মেৰিট লিষ্ট প্ৰিপেৰেশ্যন হ'ব আৰু মেৰিট লিষ্টখন পাব্লিকেশ্যন হ'ব আপোনালোকৰ 27 তাৰিখে 10টা বজাত 27 তাৰিখে 10টা বজাত মেৰিট লিষ্টখন ওলাব। তাৰপাছত একচেপ্টেঞ্চ অফ এডমিশ্যন বাই ষ্টুডেণ্টৰ কাৰণে 27 বা 29ৰ ভিতৰত আৰু কনফাৰ্ম এডমিশ্যন বাই ইনষ্টিটিউট 30ৰ পৰা 10 মে'ৰ ভিতৰত হ'ব। গতিকে এই ইম্পৰ্টেণ্ট ডেটকেইটা আপোনালোকে মনত ৰাখিব। তাৰপিছত আমি এতিয়া যাওঁ আমি কেনেধৰণে এপ্লাই কৰিব লাগে আমি সেইটো চাবলৈ যাওঁ। প্ৰথমটো আপোনালোকে যদি মোবাইলত কৰিব বিচাৰে তেতিয়ালৈকে আপোনালোকে আপোনাৰ মোবাইলত যিটো গুগল ক্ৰম আছে, এই যে গুগল ক্ৰমটো এই গুগল ক্ৰমটো আপোনালোকে ক্লিক কৰিব। অপেন কৰাৰ পাছত ইয়াতে আপোনালোকে দৰ্পণ চাৰ্চ কৰিব, DARPAN দৰ্পণ চাৰ্চ কৰিলে ইয়াতে আহি গ'ল এডমিশ্যন পৰ্টেল বুলি। তো দৰ্পণ এডমিশ্যন পৰ্টেলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ যিটো দেখুৱাই আছে প্ৰথম ৱেবছাইটটো দৰ্পণ বুলি থাকিব, এই ৱেবছাইট আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ আহি গ'ল। ইয়াত আপোনালোকৰ যিটো আছে এডমিশ্যন ষ্টুডেণ্ট এডমিশ্যন বুলি আছে, ইয়াত আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপোনালোকে দৰ্পণ বুলি আহি গ'ল। অহাৰ পাছত আপোনালোকে এইখিনি জেগাত আপোনালোকে একো কৰিব নালাগে, কাৰণ লগ ইন এতিয়ালৈকে আপোনালোকে কৰিব নোৱাৰে, কাৰণ আপোনালোকে একাউণ্ট এটা বনাব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। তো ইয়াতে তলত আছে আপোনালোকৰ ক্লিক হেয়াৰ টু ৰেজিষ্টাৰ এ নিউ একাউণ্ট। তো আমি নতুন একাউণ্ট এটা ক্ৰিয়েট কৰিম আমি। তো ইয়াতে আপুনি ক্লিক হেয়াৰত ক্লিক কৰি দিব। প্ৰথমটো আমাৰ অপশ্যন আহিছে ছেলেক্ট বৰ্ড। বৰ্ডটো আমাৰ ছেলেক্ট কৰিব দিছে, আমাৰ ছেবা হয় নে CBSE হয়, বৰ্ডটো আমি ছেলেক্ট কৰিম। ইয়াত আমাৰ ছেবা হয় যিহেতু আমি ছেবা ছেলেক্ট কৰিম। তাৰপাছত কোনটো বছৰত আমি পাছ কৰিছোঁ, পাছ আমি নিশ্চয় 2025তে আমি পাছ কৰিছোঁ, গতিকে 2025 ছেলেক্ট কৰিলোঁ। তাৰপিছত ক্লাছ 10টো আমাৰ কি এক্সামিনেশ্যন আমি ইয়াতে টাইপ কৰিব দিছে। আমাৰ ইয়াতে এক্সাম্পল দিয়াই আছে, HSLC বুলি দিয়াই আছে, চাই লওক ইয়াতে এক্সাম্পল দিয়াই আছে। আৰু যদি CBSE হয়তো CBSE বুলি লিখিব লাগিব। গতিকে আমাৰ HSLC হয়, আমি HSLC লিখিম HSLC, ইয়াতে আমি টাইপ কৰিলোঁ। তাৰপাছত আমি 4 নম্বৰটো আছে ৰোল। ৰোলটো আমাৰ কি হিচাপে আছে, ইয়াতে ছাইডত যে এৰ অপশ্যন আছে, এৰ অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ আহি যাব। এইটো অলপ আহোঁতে টাইম লাগে, আহি গ'ল। তো ইয়াতে আমাৰ ৰোলটো কি ধৰণৰ আছে সেই হিচাপে আমি ৰোলটো ইয়াতে ছেলেক্ট কৰিম। তাৰপাছত নম্বৰটো কি হিচাপে আমাৰ আছে, নম্বৰটো আমি ছেলেক্ট কৰিম। তাৰপাছত ইয়াতে 5 নম্বৰটো আছে টোটেল মাৰ্কছ। টোটেল মাৰ্কছ অট'মেটিকলি আহি গৈছে 600 আছে আমাৰ। 600ৰ ভিতৰত আমি কিমান পাইছোঁ, 6 নম্বৰটো লিখা আছে মাৰ্কছ অবটেইন। তো আমি 600ৰ ভিতৰত আমি কিমান পাইছোঁ ইয়াত আমি টাইপ কৰিম। আমি এনেই ধৰি লওক আমি 350 পালোঁ, 350 ধৰি লৈছোঁ আমি। তো ইয়াতে 350 টাইপ কৰাৰ লগে লগে আপুনি এনেকৈ চাওক 7 নম্বৰৰ পাৰ্চেণ্টেজটো নিজে নিজে অট'মেটিকলি কেপচাৰ কৰি লৈছে। মানে আপুনি যদি ইয়াতে আপোনাৰ মাৰ্কছটো লিখে আপোনাৰ অট'মেটিকলি পাৰ্চেণ্টেজটো ইয়াতে আহি যাব। ঠিক আছে। ইয়ৰ ফুল নেম, আপোনাৰ যিটো ক্লাছ 10ৰ চাৰ্টিফিকেটত যিটো নাম আছে সেই নামটো আপোনালোকে ইয়াতে লিখি দিব। আৰু ইয়াত লিখি দিয়াৰ পাছত আপোনালোকৰ যিটো ডেট অফ বাৰ্থ, ক্লাছ 10ৰ চাৰ্টিফিকেট মতে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে টাইপ কৰিব। তাৰপিছত আহি আপোনালোকৰ মাদাৰ নেম। মাদাৰ নেম যিটো আপোনাৰ মাৰ নাম, ক্লাছ 10ত যিটো মাৰ নাম দিছে সেই মাৰ নামটো লিখিব। তাৰপাছত ফাদাৰ নেম, ফাদাৰ নামৰ আপোনাৰ দেউতাৰ নাম যিটো দিছে দেউতাৰ নামটো ইয়াতে আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকৰ গাৰ্ডিয়ান নেমটো যিজন আপোনালোকৰ গাৰ্ডিয়ান মা বা দেউতা তেওঁৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ইমেইল ID এইটো অপশ্যনেল হয়, দিবও পাৰে বা নিদিব পাৰে, আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাই। তো দিলে দিব পাৰে, নিদিলে কোনো ধৰণৰ অসুবিধা নাই। তাৰপিছত ইয়াতে 10 ডিজিট মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰ যিটো হয়, যিটো আপোনাৰ কথাত কৈছে 700 যেনেকুৱা ধৰণৰ আপোনাৰ মোবাইল নম্বৰ হয়, মোবাইল নম্বৰটো ইয়াতে আপোনালোকে টাইপ কৰে। টাইপ কৰাৰ পাছত আপোনালোকে এটা OTP আহিব, মোবাইলত মেছেজত এটা OTP আহিব, সেই OTPটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব, ভেৰিফাই মোবাইল OTP। তো ইয়াতে OTPটো আপোনালোকে ফিল আপ কৰিব লাগিব। এনেকুৱা ধৰণৰ আপোনালোকে OTP ফিল আপ কৰাৰ পাছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব, আপোনালোকৰ 16 নম্বৰ অপশ্যনটো আহি যাব। মানে OTP ফিল আপ নকৰালৈকে আপোনালোকৰ 16 নম্বৰ অপশ্যনটো নাহে, OTP ফিল আপ কৰাৰ পাছত 16 নম্বৰ অপশ্যনটো আহি যায়। তেনেকুৱা ধৰণৰ। তাৰপাছত আমি নেক্সট চেষ্টা কৰিম। নেক্সট আহিলে আমাৰ ছেলেক্ট নেশ্যনেলিটি, আপুনি ইণ্ডিয়ান হয় নেকি, ইণ্ডিয়ান হৈ যদি নিশ্চয় ইণ্ডিয়ানেই হ'ম আমি, গতিকে ইণ্ডিয়ান থাকিব দিয়ক। তাৰপাছত আধাৰ নম্বৰ, আপোনাৰ আধাৰ কাৰ্ডত যিটো নম্বৰ আছে সেই নম্বৰটো আমি ইয়াতে ফিল আপ কৰি দিব।
তাৰ পাছত ইয়াতে আছে পেন নম্বৰ আপোনাৰ মেণ্ডেটৰী নহয় গতিকে নিদিলেও কথা নাই আৰু আপাৰ আইডি যদি আছে আপোনালোকৰ ইয়াতে দি দিব যদি নাই তেতিয়াহ'লে কোনো ধৰণৰ অসুবিধা নাই কাৰণ ইয়াতে অপশ্যনেল বুলি লিখা আছে তাৰ পাছত আহে আমাৰ 20 নম্বৰ ইয়াত আপোনালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব আপোনালোকৰ যিটো এড্ৰেছ হয় এই এড্ৰেছটো আপোনালোকে ফিল আপ কৰিব লাগিব ষ্টেট আসাম হ'ব ডিষ্ট্ৰিক্ট যি হয় আপোনালোকৰ ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰিব পোষ্ট অফিচ যি পৰে আপোনালোকৰ সেইমতে দিব তাৰ পিন কোডটো যি হয় আপোনালোকৰ 7 বা যিকোনো পিন কোড হয় যি হয় লিখি দিব আৰু ভিলেজ টাউন ৱাৰ্ড নম্বৰ যি হয় আপোনালোকে লিখি দিব তাৰপিছত আহিল আপোনাৰ সেলেক্ট ৰিলিজন আপোনালোকৰ হিন্দু মুছলিম খ্ৰীষ্টান যি হয় আপোনালোকৰ ধৰ্মটো সেই ধৰ্ম হিচাপে আপোনালোকে ইয়াতে সেলেক্ট কৰি ল'ব তাৰপিছত আহিল কাষ্ট জেনেৰেল হয় ST হয় SC হয় OBC হয় যি হয় মানে ইয়াতে ফিল আপ কৰিব জেন্ডাৰ মেল হয় ফিমেল হয় ইয়াতে সেলেক্ট কৰিব তাৰপিছত আপোনালোকৰ যদি কিবা ডিসেবল আছে আপোনালোকে ইয়াতে ইয়েস কৰিব আৰু যদি নাই তে নো কৰিব তাৰপিছত ইয়াতে টি ট্ৰাইব বা আদিবাসীৰ যদি কমিউনিটি আপুনি বিলং কৰে তেতিয়াহ'লে ইয়েস কৰিব আৰু যদি নকৰে তে নো কৰিব আৰু তাৰপিছত ইয়াতে আছে আপোনালোকৰ যদি স্পৰ্টছৰ কালচাৰেল বা NCCৰ যদি সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে ইয়েস কৰিব আৰু যদি নাই নো কৰিব আৰু ইয়াতে আছে আপোনাৰ APL বা BPLৰ কেটেগৰীত যদি পৰে তেতিয়াহ'লে ইয়েস কৰিব আৰু এই যোনটোত পৰে APL বা BPL যেটোত পৰে হেতুত আপোনালোকে ক্লিক কৰিব আৰু সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু তাৰপিছত আহিল আপোনালোকৰ ফটো সাবমিট তো ইয়াতে আপোনালোকৰ নিজৰ পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব আৰু সাইজটো হ'ব আপোনালোকৰ 1 MB ৰ বেছি হ'ব নোৱাৰে 1 MB ৰ তলত হ'লে বা 1 MB হ'বলৈ তাৰ ওপৰত হ'ব নোৱাৰে আৰু সাইজটো আৰু ফটোৰ আপোনালোকৰ ফাইলটো হ'ব লাগিব JPG বা JPEG বা PNG হ'ব লাগিব তাৰপিছত আপোনালোকৰ আহিল আপলোড মাৰ্কশিট ক্লাছ 10 ৰ মাৰ্কশিট হ'ল যিখন আপোনালোকৰ ডিজিটেল মাৰ্কশিট যেটো আপোনালোকে ডাউনলোড কৰিছে সেই মাৰ্কশিটখন আপলোড কৰি ল'ব কাৰণ এতিয়ালৈকে আপোনালোকে অৰিজিনেলটো নাপাব হাৰ্ড কপিটো নাপাব গতিকে আপোনালোকে যেটো ডিজিটেল ডাউনলোড কৰিছে সেই ডাউনলোড কৰা মাৰ্কশিটখন ইয়াতে আপলোড কৰি দিও ইয়াতো সেই 1 MB ৰ ওপৰত হ'ব নোৱাৰে তাৰপিছত আহিল আপোনালোকৰ 4 ডিজিট লগইন নম্বৰ মানে লগইন কৰাৰ টাইমত আপোনালোকৰ 4টা ডিজিটৰ নম্বৰ আহিব গতিকে 4টা ডিজিট আপোনালোকে এনেকুৱা ধৰণৰ চুজ কৰক এনেকুৱা ধৰণৰ আপোনালোকে ইয়াতে ফিল আপ কৰক যাতে সেইকিটা নম্বৰ আপোনালোকৰ মনত থাকে গতিকে 4টা নম্বৰ ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব যিকোনো 4টা আৰু তলতো কনফাৰ্ম 4টা মানে ওপৰত যেটো 4টা দিব মানে 1 2 3 4 দিলে ইয়াতো হে 1 2 1 2 3 4 দিব লাগিব 5 দিব নোৱাৰে তো হেনকা ধৰণৰ ইয়াতে মানে সেম টু সেম সিলেক্ট কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ ইয়াতে ক্লিক কৰিব লাগিব ইয়াৰ ডিক্লাৰেশ্যন দিব লাগিব ক্লিক কৰাৰ পাছত ইয়াতে নেক্সট আছে প্ৰসিড টু নেক্সট ইয়াতে প্ৰসিড টু নেক্সট আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত আপোনালোকৰ এই লগইন পেজটো ওপেন হৈ যাব তাৰপিছত আপোনালোকে লগইন পেজত আহি যাব ইয়াতে আপোনালোকৰ যেটো মোবাইল নম্বৰ দিছে মোবাইল নম্বৰটো ক্লিক কৰিব ডেট অফ বাৰ্থটো ইয়াতে দিব আৰু যেটো তাৰপিছত আপোনালোকৰ লগইন হোৱাৰ পাছত এনেকুৱা ধৰণৰ ইন্টাৰফেস এখন আহিব আহাৰ পাছত ইয়াত ড্যাশবৰ্ডটো আপোনালোকে চাব পাৰে আপোনালোকে এপ্লাই কৰা আৰু কি হৈছে আপোনালোকে গুটেখিনি চাব পাৰিব চোৱাৰ পাছত ইয়াতে যত এপ্লাই বুলি এটা আছে তলত ড্যাশবৰ্ডৰ তলত আছে এপ্লাই বুলি তো তাত এপ্লাই অপচন আপোনালোকে ক্লিক কৰি দিব লাগিব এপ্লাই কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস এখন আহি যাব ইয়াত আপোনালোকে যদি কলেজৰ নাম টাইপ কৰিব বিচাৰে সাৰ্চ কৰিব বিচাৰে ইয়াতে আপোনাৰ সাৰ্চৰ অপচন আছে ইয়াত আপোনালোকে ক্লিক কৰি এটা সাৰ্চত ক্লিক কৰিলে আপোনালোকে নিজৰ বিচৰা মতে সেই কলেজখন আহি যাব আৰু ইয়াতে আপোনালোকৰ এটা অপচন আছে ভিউ ইনষ্টিটিউট ডিটেইলছ বুলি আছে ইয়াত আপোনালোকে ডিটেইলছ খিনি চেক কৰিব পাৰিব কোনটো কলেজত কিমান কেটা সিট আছে কি নাই গুটেখিনি সাৰ্চ কৰিব পাৰিব আৰু এপ্লাই বাটনত ইয়াতে ক্লিক কৰিলে আপোনালোকৰ এপ্লাই হৈ যাব তাৰ এপ্লাই কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ এখন ARN নাম্বাৰ আহিব ARN নাম্বাৰ আহি গল তাৰ পাছত ইয়াতে আপোনালোকে মাই এপ্লিকেশনত আপোনালোকে চাব পাৰিব যদি আপোনালোকে 2-3খন কলেজত এপ্লাই কৰিছে তেতিয়াহ'লে ইয়াতে 2-3খন কলেজৰ নাম এনেকুৱা ধৰণৰ আহি যাব গতিকে আপোনালোকে কেইখন কলেজত এপ্লাই কৰিছে কি কাৰণে গুটেখিনি ইয়াতে চেক কৰিব মাই এপ্লিকেশনত চেক কৰিব পাৰিব আৰু একনলেজমেন্টখনো আপোনালোকে ডাউনলোড কৰিব পাৰিব তো এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি যাব নেক্সট আপোনালোকক দেখাই আছো আৰু কলেজৰ যেটো একসেপ্টেন্স আহিব সেই একসেপ্ট আপোনালোকে ইয়াতে চাব পাৰিব আপোনালোকে কোনটো এডমিশনে একসেপ্ট কৰিছে হেতু একসেপ্ট এডমিশনত ক্লিক কৰি চাব পাৰিব তাৰ পাছত হে ডাউনলোড আপোনালোকে একনলেজমেন্টখন ডাউনলোড কৰিব পাৰিব বা ৰেজিষ্ট্ৰেচন ফৰ্মখন ডাউনলোড কৰিব গুটেখিনি আপোনালোকে ডাউনলোড কৰিব আৰু যদি কিবা ভুল হৈছে এডিট কৰিব বাকি আছে তেতিয়াহ'লে ইয়াতে লিখা আছে ভিউ এডিট প্ৰফাইল বুলি তাত ক্লিক কৰি আপোনালোকে কিছু যদি ভুল থাকে তেতিয়াহ'লে আপুনি এডিট কৰিব পাৰিব তো আশা কৰো আপোনালোকে বুজি পাইছে কিবা বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰিব আৰু ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনালোকৰ কাৰণে কিছুমান আৰু ভাল ভিডিও আনি আছো আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব